না শিল্পী মানে জনতাৰ হৈ থিয় দিয়া সকলকে শিল্পী বুলি কোৱা যায়। শিল্পী মানে বাকী যিবোৰ আছে তেওঁলোক শিল্পী বুলি কোৱা নাযায়। যিসকলে ৰজাঘৰৰ প্ৰধানত হৈ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে লালসাৰ বাবে জাতিৰ স্বাৰ্থক উপেক্ষা কৰিব পাৰে সেইসকলক শিল্পী বুলি কোৱা নাযায় আচলতে। আৰু যিসকলে দুখ দুৰ্ভাগ্যক আঁকোৱালি লৈও জাতিৰ বাবে মাটিৰ বাবে মানুহৰ বাবে স্বদেশ জাতিৰ বাবে ৰজাঘৰৰ প্ৰধানতো নোহোৱাকৈ আপিছভূমিৰে যুঁজি যাব পাৰে তেনেকুৱা খুব সীমিত সংখ্যক শিল্পী অসমত আছে। তাৰ ভিতৰত ৰাজীৱ হদিয়া এজন। গতিকে ৰাজীৱ হদিয়া অসমীয়া জাতীয়তাবাদৰ বৰভেটিত অসমীয়া জাতীয়তাবাদৰ চিন্তা চেতনাৰ উজ্জীৱিত প্ৰতিজন মানুহৰ হৃদয়ত ৰাজীৱ হদিয়া সদায় জীয়াই থাকিব। এইটো প্ৰথম কথা। দ্বিতীয় কথা, আজি দিনটোত অগণন ৰাইজ অসমৰ পৰা ইয়ালৈ আহিছে। তেওঁলোকৰ সুখ আৰু দুখ সুবিধা আৰু অসুবিধাবোৰ আজিৰ দিনটোত বিচাৰ বিশ্লেষণ কৰাটো সম্ভৱপৰ হৈ নুঠিব, বাস্তৱ নহ'ব এইটো। গতিকে সকাম হৈ যোৱাৰ পাছত এই বিষয়ে কথা বতৰা পাতি আমি যিসকল স্থায়ীভাৱে আছোঁ ইয়াত আমি পৰিয়ালৰ কথা বতৰা পাতি সেই সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিম। গতিকে প্ৰথম কথা হ'ল ৰাজীৱৰ নিচিনা অসমত বহু শিল্পী আছে যিসকল শিল্পীয়ে ৰজাঘৰীয়া পৃষ্ঠপোষকতা নোপোৱাকৈ দুখ আৰু দুৰ্ভাগ্যৰ মাজত বিভিন্ন প্ৰতিকূল বাতাবৰণৰ মাজত বিভিন্ন প্ৰত্যাহ্বান সন্মুখত লৈ জাতিৰ বাবে মানুহৰ বাবে স্বদেশ জাতিৰ বাবে আপোচবিহীনভাৱে নিজৰ সৃষ্টিশীল কৰ্মৰাজিক আগুৱাই লৈ গৈছে। সেইসকলে ন্যায় পোৱাটো উচিত। আৰু দ্বিতীয় এজন ৰাজীৱ হদিয়াৰ নিচিনা কোনেও দুখ আৰু দুৰ্ভাগ্যৰ মাজত জীৱন হেৰুৱাবলগীয়া নহওক। গতিকে আমি সেই বিষয়ে চিন্তা চৰ্চা কৰিম। আমি আমাৰ এটা চিন্তা চৰ্চা কৰি আছোঁ যে ৰাজীৱৰ নিচিনা যিসকলে অসমৰ মাটিত সকলো সুবিধাৰ বাহিৰত থাকি ৰজাঘৰীয়া পৃষ্ঠপোষকতা নোহোৱাকৈ কেৱল মাটিৰ বাবে মানুহৰ বাবে স্বদেশ জাতিৰ বাবে নিজৰ সৃষ্টিশীল কৰ্মৰাজি আগুৱাই নি আছে তেনেধৰণৰ যিবোৰ শিল্পী আছে, তেনেধৰণৰ যিবোৰ সৃষ্টিশীল মনৰ মানুহ আছে তেওঁলোকক প্ৰতি বছৰে বাছনি কৰি ৰাজীৱ হদিয়াৰ নামত আমি এটা সৃষ্টিশীল জাতীয় বঁটা দিবৰ বাবে আমি মানস কৰিছোঁ। পৰিয়ালকৰ বিষয়টো পৰিয়ালক মই বিষয়টো ইতিমধ্যে তেওঁৰ জ্যেষ্ঠ ভাতৃক মই জনাইছোঁ। আৰু সেই বিষয়ে আমি পৰৱৰ্তী সময়ত বিস্তৃত পৰিকল্পনা যুগুতাম যাতে প্ৰতি বছৰে ৰাজীৱ হদিয়াৰ নিচিনা যিসকল শিল্পী বা যিসকল সৃষ্টিশীল কৰ্মৰাজিৰ ব্যক্তিয়ে বিভিন্ন প্ৰতিকূল বাতাবৰণৰ মাজত ৰজাঘৰৰ পৰা উপেক্ষিত হৈ ৰজাঘৰীয়া ঘৰৰ প্ৰধানতো নোহোৱাকৈ জাতিৰ বাবে মাটিৰ বাবে মানুহৰ বাবে স্বদেশ জাতিৰ বাবে নিৰবিচ্ছিন্নভাৱে সেই চেতনা উজ্জীৱিত কৰাৰ চেষ্টা চলাই গৈ আছে তেখেতসকলক আমি এখন বিশেষ ধৰণৰ সমিতি বাছনি সমিতি গঠন কৰি দিম। বিশিষ্ট ব্যক্তিসকল হ'ল তেওঁলোকৰ দ্বাৰা তেনে শিল্পীসকল আমি চিনাক্তকৰণ কৰিম আৰু প্ৰতি বছৰে ৰাজীৱ হদিয়া সোঁৱৰণী জাতীয় বঁটা বুলি এটা বঁটা আমি প্ৰদান কৰাৰ কথা আমি প্ৰাৰম্ভিক চিন্তা চৰ্চা মই জনাইছোঁ। ইয়াৰ বিস্তৃত পৰিকল্পনা আমি যুগুতাম, সোনকালে আমি জনাম। আৰু তাত আমি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন গাঁৱে ভূঞে যিসকল প্ৰচাৰ বিমুখ হৈ আছে, যিসকলে প্ৰচাৰ মাধ্যমলৈ অহা নাই, যাক কোনো ৰাইজে নাজানে বা নিৰবিচ্ছিন্নভাৱে তেওঁলোকে কিন্তু নিজৰ প্ৰচেষ্টা বা সৃষ্টিশীল কৰ্মৰাজি চলাই গৈ আছে, সেইসকলক আমি গাঁৱৰ ভিতৰৰ পৰা বিচাৰি উলিয়াবলৈ চেষ্টা কৰিম। ৰাজীৱ হদিয়াৰ মৃত্যুৱে আৰু এটা গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰি দিছে, সেইটো হ'ল আমাৰ স্বাস্থ্য ব্যৱস্থাটো। ৰাজীৱ হদিয়াৰ যিটো হৃদৰোগ আক্ৰান্ত হৈছিল, এই গোটেই ঘটনাটো হৈছিল ফিল'বাৰীৰ পৰা তেওঁক ৰূপাই চাইটিঙৰ এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ প্ৰথম চিকিৎসাৰ বাবে অনা হৈছিল। আৰু সেই ব্যক্তিগত নাৰ্ছিং হোমখনৰ পৰা তেওঁক ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হ'ল। আমি অসমত সততে বিকাশৰ কথা কওঁ যে অসমৰ স্বাস্থ্যখণ্ড দ্ৰুতগতিত বিকাশ হৈ আছে। ৰাজীৱ হদিয়াৰ মৃত্যুৱে এটা বাস্তৱ প্ৰতিচ্ছবি জনসাধাৰণৰ মাজলৈ আনি দিছে। এই কথাষাৰ মইহে আপোনালোকৰ জৰিয়তে মই ৰাইজক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে ফিল'বাৰীৰ পৰা ডিব্ৰুগড়লৈ প্ৰায় 2 ঘণ্টাৰ পথ। তাৰমানে তিনিচুকীয়া জিলাত ফিল'বাৰীৰ পৰা ডিব্ৰুগড়লৈ 2 ঘণ্টা পথত এখনো চৰকাৰী চিকিৎসালয় নাছিল, যিখন চিকিৎসালয়ৰ হৃদৰোগৰ আক্ৰান্ত এজন মানুহৰ তাৎক্ষণিক চিকিৎসা হ'ব পাৰে। সেই বাস্তৱ সত্যটো কিন্তু আমি কোনো মন কৰা নাই। তাতোকৈ ডাঙৰ কথা যে ৰূপাই চাইটিঙৰ পৰা ডিব্ৰুগড়লৈ যোৱা পথত তিনিচুকীয়া মেডিকেল কলেজখন আছে মাকুমত। কিয় তিনিচুকীয়া মেডিকেল কলেজলৈ নি তেওঁক ডিব্ৰুগড়লৈ কিয় পঠিয়ালে? তাৰমানে তিনিচুকীয়া মেডিকেল কলেজত চিকিৎসা নহয়। এনেকুৱা মেডিকেল কলেজ অসমত প্ৰয়োজন কি আছে যিখন মেডিকেল কলেজত ৰাজীৱ হদিয়াৰ নিচিনা বা অসমৰ যিকোনো এজন দুৰ্ভগীয়া মানুহৰ জীৱন বচাব নোৱাৰে? সেই মেডিকেল কলেজৰ কি প্ৰয়োজন আছে? আৰু তেনেকুৱা মেডিকেল কলেজবোৰ সৃষ্টি কৰি চৰকাৰখনে বাহ লৈ আছে। কিন্তু বাস্তৱ এইটো, ৰাজীৱ হদিয়াৰ মৃত্যু সেই বাস্তৱতা উদঙাই দিছে যে অসমৰ
পুৰণা 4-5খন মেডিকেল কলেজৰ বাহিৰে এই 13খন নে 14খন যে মেডিকেল কলেজ প্ৰতিষ্ঠা হ'ল কোনো মেডিকেল কলেজত কোনো ধৰণৰ চিকিৎসা নহয়, হৃদৰোগৰ চিকিৎসা নহয়, স্নায়ু ৰোগৰ চিকিৎসা নহয়, কোনো চিকিৎসা নহয়। ক'ৰবাত ডাক্তৰ নাই, ক'ৰবাত চিকিৎসা ব্যৱস্থা নাই। গতিকে ৰাজীৱ শদিয়াৰ এই মৃত্যুৱে এটা অতি দুৰ্ভাগ্যজনক দিশ উদঙাই দিলে আৰু ৰাজ্যখনৰ বিকাশৰ বাস্তৱ প্ৰতিচ্ছবিখন অতি স্পষ্টভাৱে জনসাধাৰণৰ সন্মুখত উদঙাই দিছে যে এইটোৱেই স্বাস্থ্যকেন্দ্ৰৰ বিকাশ, য'ত ফিল'বাৰীৰ পৰা এজন ৰোগীক হৃদৰোগ আক্ৰান্ত ৰোগী এজনক ডিব্ৰুগড় মেডিকেললৈ নিব লগা হ'ল, কিন্তু ফিল'বাৰীৰ পৰা ডিব্ৰুগড়লৈ সুদীৰ্ঘ 2 ঘণ্টাৰ পথত এখনো চৰকাৰী চিকিৎসালয় নাছিল য'ত হৃদৰোগৰ চিকিৎসা হ'ব পাৰে। মেডিকেল কলেজ এখন আছে তিনিচুকীয়া, সেইখনতো চিকিৎসা নহয়। তিনিচুকীয়া চিভিল হস্পিটেল আছে, তাতো চিকিৎসা নহয়। তেতিয়াহ'লে চিকিৎসা ব্যৱস্থাটোৰ, অসমৰ চিকিৎসা ব্যৱস্থাৰ এয়া উন্নয়ন নেকি? এই বাস্তৱ আৰু অতি নগ্ন সত্য, এই সত্যটো কিন্তু ৰাজীৱ শদিয়াৰ মৃত্যুৱে উদঙাই দিছে।